নমস্কাৰ, মোৰ নাম চাহিনাৰা আক্তাৰ। নমস্কাৰ, মোৰ নাম সমীৰা। নমস্কাৰ, মোৰ নাম সীমা বেগম। আমি বনবৰীয়া এমই স্কুলৰ বিকশিত ভাৰত বিদ্যাৰ্থীৰ দল। আমাৰ প্ৰকল্পটো হৈছে পানী বিশুদ্ধকৰণ পদ্ধতি। এই পদ্ধতিটো তৈয়াৰ কৰাৰ বাবে প্ৰথমে এটা প্লাষ্টিকৰ বটল লাগিব। তাক আমি মাজেৰে দুভাগ কৰি ল'ব লাগিব। তাৰ কাষৰটোত আমি সৰু সৰু ফুটা কৰি ল'ব লাগিব। তাৰ পিছত এপাহ ডাঙৰ কপা ভিতৰত দিব লাগিব। তাৰ ওপৰত এভাগ এঙাৰ দিব লাগিব। এঙাৰৰ ওপৰত এভাগ বালি দিব লাগিব। তাৰ ওপৰত শিল এভাগ দিব লাগিব। শিলৰ ওপৰত আমি লাহে লাহে পানী ঢালি দিব লাগিব। শিল, বালি, এঙাৰ আৰু কপাহৰ মাজেৰে গৈ লাহে লাহে তলৰ পাত্ৰটোত জমা হ'ব। জমা হোৱা পানীখিনি বিশুদ্ধ পানী। সেই বিশুদ্ধ পানীখিনি আমি খোৱাৰ বাবে উপযোগী আৰু সেই পানীখিনি বেলেগ কামতো ব্যৱহাৰ কৰিব পাৰোঁ। এই পদ্ধতিটোৰ লাভালাভসমূহ হ'ল এই পদ্ধতিটো সহজতে ব্যৱহাৰ কৰিব পাৰি আৰু ঘৰুৱা কামত কটাব পাৰি।